অৱশেষত বতৰৰ ঠেহ ভাঙিল, ফাগুন শেষ হ'ল, বৰষুণ জাকো পৰিল। কিনকিনীয়া বৰষুণ জাকে ৰাস্তা-ঘাট লেতেৰা কৰে যদিও প্ৰকৃতিক জীপাল কৰি তুলিছে। গছবোৰ শিপালৈ পানী পাইছে। মোৰ ফুলবোৰো চাফা হৈ গৈছে। আহকচোন আজি আপোনালোকক মোৰ ধুনীয়া ধুনীয়া ফুল দেখুৱাও। প্ৰথমতে দেখুৱাইছো আপোনাক জাৰবেৰা ফুলপাহ। কিমান ধুনীয়া চাওক। জাৰবেৰা বহু দিন থাকে ফুলি। জাৰবেৰা ফুল প্ৰায় এমাহ মান থাকে। এইয়া জাৰবেৰা ইমান ধুনীয়া। আৰু এইবোৰ হৈছে পাত ফুল। এইবোৰ পাত ফুল, এইবোৰ পাত ফুল। এইবিলাক কিমান ধুনীয়া। এই ফুলজোপাৰ পাতৰ ডিজাইন চাওক কিমান ধুনীয়া। প্ৰকৃতিয়ে কিমান ধুনীয়া ধুনীয়া বস্তু আমাক উপহাৰ দিছে। আমি মাত্ৰ এইবোৰক অনুভৱ কৰিব লাগে। চাওক এইজোপা এৰেগাপাম, এক টেলেনচুলা। নামবোৰ কিছুমান ভুলো হ'ব পাৰে, আপোনালোকে ভুল হলে কৈ দিব। আৰু এইজোপা হ'ল জবা। এইজোপা জবা নহয়, চৰি, গোলাপ, ৰঙা গোলাপ। এইবিলাক পাত ফুল। আনফালে এইপাহ চাওক পিংক কালাৰৰ জাৰবেৰা, কিমান মৰম লগা। গোটেই বছৰটোৱে ফুলি থাকে। বহু ঘৰৰে বিয়া গ'ল, কিন্তু খোপাত ল'ব পৰা গ'ল হয়। ছিঙিবও নোৱাৰি। ইমান ধুনীয়া ফুলপাহ ছিঙি নিজৰ সৌন্দৰ্য বৰ্ধন কৰাটো মই উচিত বুলি নাভাবো। মোৰ সেইটো নিজৰ এটা দৃষ্টিভংগী। হয়তো কোনোবাই ল'বও পাৰে, সেইটো মই কোৱা নাই। ইমান ধুনীয়া জাৰবেৰা ফুলপাহ চাওক। আনফালে এইপাহ হৈছে হালধীয়া। এইপাহ এতিয়া ফুলিব। ইমান ধুনীয়া। এইজোপা হৈছে হোৱাইট জাৰবেৰা। বৰ মৰম লগা হোৱাইট জাৰবেৰা। এই চাওক এইবোৰ হৈছে পাত ফুল। এইবোৰ পাত ফুল। এয়া জবা। এয়া হৈছে পিটুনিয়া, এয়া হৈছে কেলেণ্ডুলা। আৰু এইটো হৈছে পাতে গজাৰ দৰে পাতৰ পৰা পুলি হয়। এইবোৰ বহু পুলি আছে। এইটো হৈছে মানি প্লান্ট। আৰু এইজোপাৰো নাম নাজানো। এইবিলাক পিটুনিয়া। বৰষুণ পৰাই অকমান মৰহি গৈছে, আৰু ভাল হ'ব যেতিয়া ৰ'দ পৰে। আৰু এইজোপাৰ কি নাম জনাবচোন আপোনালোকে। এইজোপাৰ গুৰিত মই পিয়াজৰ পাত দিছিলো। বহুত কম দিনৰ ভিতৰতেই জোপোহা হৈ উঠিছে। বৰ মৰম লগা এজোপা ফুল। আৰু এইয়া আছে স্নেক প্লান্ট। এয়া চাওক। এইবাৰ দেখুৱাইছো মেৰি গল্ড। এইবিলাক চাওক, গেন্ধে মালতী। আৰু এইজোপা হৈছে পিচ লিলি। মই অৰ্ডাৰ কৰি আনিছিলো, বৰ্তমানলৈ ফুল অহা নাই। আৰু এইজোপা হৈছে চাওক ডালিয়া। কৃষ্ণ, ইমান ধুনীয়া হৈছে চাওক। বৰষুণ পৰি চাফা হৈ গৈছে। আৰু এইপাহ পাত ফুল। আৰু এইবিলাক হৈছে ডালিয়া। এইবিলাক হৈছে মেৰি গল্ড। এইবিলাক মেৰি গল্ড। এইবিলাক মেৰি গল্ড, নয়নতৰা। এই ডালিয়া ফুল বিলাকত যদি বৰষুণ নপৰে ফাংগাছ লাগে। আৰু এতিয়া বৰষুণ পৰিল নহয়, ফাংগাছ নাইকিয়া হৈ যাব। এইজোপা চাওক ডালিয়া। কিমান মৰম লগা ডালিয়া। পিংক আৰু হোৱাইটৰ কম্বিনেশ্যন চাওক কিমান ধুনীয়া। এইজোপাও হৈছে ডালিয়া, ৰেড কালাৰৰ ডালিয়া। আৰু এইবোৰ পিটুনিয়া। এতিয়ালৈ ফুল অহা নাই। আৰু এয়াতো আপোনালোকে জানেই, এয়া হৈছে অপৰাজিতা। অপৰাজিতাৰ চাহ খাব পাৰি, বহু উপকাৰ আছে। বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষমতা আছে অপৰাজিতাৰ। মোৰ ফুল খিনি আপোনালোকক অকমান দেখুৱালো। গতিকে ফুলবোৰৰ কিছুমান নাম ভুলো হ'ব পাৰে, আপোনালোকে কমেন্টত জনাব। থেংক ইউ।